মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13.1 দিয়া প্ৰশ্ন নম্বৰ 3 আৰু 4 সমাধান। 3 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে এটা আয়তীয় কোঠালি ঘৰৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা হয়, তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াতে আমাক এটা কোঠালিৰ মজিয়াখন আয়তাকাৰ হোৱা য'ত আমাৰ পৰিসীমা কিমান আছে 250 মিটাৰ আৰু প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ যদি ৰং লগোৱাৰ খৰচ হয়, তেন্তে আমাৰ টোটাল খৰচ কিমান হয় 15,000 টকা। ঠিক আছে, ইয়াতে চোৱা টোটাল খৰচটা আমাক দিয়া আছে, কিন্তু ইয়াৰ কি কালিখিনি আমাক দিয়া নাই। আগৰ প্ৰশ্নটোত আমি কি পাইছিলোঁ, প্ৰতি বৰ্গ মিটাৰৰ খৰচ আছিল আৰু টোটাল কালিটো বাহিৰ কৰি টোটাল কালিৰ লগত যদি আমি প্ৰতি বৰ্গ মিটাৰ খৰচটো পূৰণ কৰি লওঁ, তেতিয়া আমি কি পাইছিলোঁ টোটাল খৰচটো পাইছিলোঁ। এতিয়া আমাক টোটাল খৰচটো দিয়া আছে। এতিয়া যদি আমি টোটাল খৰচটো প্ৰতি বৰ্গ মিটাৰত কিমান টকা লাগে সেইটো যদি হৰণ কৰি দিওঁ, তেনেহ'লে আমি টোটাল কালি পাম। ঠিক আছে, আমাক কি কৰিব লাগিব, মুঠ খৰচটো প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হয় সেইটোৰে হৰণ কৰিলে আমি মুঠ কালিখিনি পাই যাম। আৰু ইয়াক আমাক পৰিসীমাটো দিয়া আছে কিমান 250 মিটাৰ। আৰু আমি জানো কি আয়তৰ পৰিসীমা 2 হ'ল L + B। আয়তৰ পৰিসীমাটো কি হয় আমাৰ 2 হ'ল L + B, অৰ্থাৎ L মানে আছিল দিশ আৰু B মানে আছিল কি প্ৰস্থ। ঠিক আছে, এতিয়া আমি এইটো লিখিম 3 নম্বৰ সমাধান। প্ৰথমে আমি ধৰিলাম আয়তীয় কোঠালিটোৰ দিশ L, প্ৰস্থ B আৰু উচ্চতা H। ধৰা হ'ল আয়তীয় কোঠালিটোৰ দিক L, প্ৰস্থ B আৰু উচ্চতা সমান H। ঠিক আছে, আৰু এইটোৰ একক বিলাক আমাক মিটাৰত। এতিয়া আমাক দিয়া আছে, ইয়াত আমাক কি দিয়া আছে পৰিসীমাটো আমাক কিমান দিয়া আছে 250 মিটাৰ। ঠিক আছে, আমাৰ এইটো ধৰা এখন আয়তাকাৰ কোঠালি য'ত পৰিসীমা তোমাক কিমান দিয়া আছে 250 মিটাৰ। পৰিসীমা মানে কি আছিল, এই 4খন বাহুৰ যোগফল হ'ব কি পৰিসীমা। এটা আমাৰ দিক, এইটো প্ৰস্থ, য'ত পৰিসীমাৰ সূত্ৰটো আমাৰ কি আছিল 2 হ'ল L + B। এটা আমি কিমান লিখিব পাৰোঁ 250 মিটাৰ। ঠিক আছে, আৰু প্ৰতি বৰ্গ মিটাৰত আমাৰ কিমান হয় 10 টকাকৈ ৰং লগোৱাৰ খৰচ হয়, আৰু মুঠ খৰচটা আমাৰ কিমান দিয়া আছে 15,000 টকা। প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ 4 বেৰত ৰং লগোৱাৰ খৰচ আমাৰ কি 15,000 টকা। অৰ্থাৎ 4 বেৰৰ কালি কিমান হ'ব আমাৰ, গতিকে 4 বেৰৰ কালি কিমান হ'ব, টোটাল খৰচটো ডিভাইড কৰিব লাগে আমাৰ কিমান প্ৰতি বৰ্গ মিটাৰৰ যিটো খৰচ, অৰ্থাৎ 10ৰে ডিভাইড কৰিব লাগিব। 15,000 ভাগ 10। ঠিক আছে, গতিকে আমাৰ কালিৰ মিটাৰ স্কোয়াৰ হ'ব, এইটো 0 কেঞ্চেল, কিমান থাকিব অকল 1500 মিটাৰ স্কোয়াৰ। আমি 4খন বেৰৰ কালি কিমান পালোঁ 1500 মিটাৰ স্কোয়াৰ। এতিয়া আকৌ চোৱা
আয়তীয়কৰ কোঠালিৰ চাৰিখন বেৰৰ কালি সূত্ৰটো কি আছিল আমাৰ 2HL + B আৰু হেতুক আমি কি কৈছিলো পাৰ্শ্বীয় পৃষ্ঠকালি অৰ্থাৎ আয়তাকাৰ কোঠালিটোৰ পাৰ্শ্বীয় পৃষ্ঠকালি সূত্ৰটো আমাৰ কি আছিল 2HL + B হেতুক আমি কি কও পাৰ্শ্বীয় পৃষ্ঠকালি অৰ্থাৎ চাৰিখন বেৰৰ কালি এটো কিমান হ'ব এটো 1500 মিটাৰ স্কয়ার এতে সমান 2 হোল L + B টো আমাক কি আছে এরপর H টো আমি আগত লিখিলো তারপর 2 হোল L + B সমান সমান 1500 মিটার স্কয়ার H টো থাকিল 2 হোল L + B হেতুৰ মান আমাৰ কিমান হয় 250 মিটাৰ ঠিক আছে এইখিনি ঠাইত আমি কি লিখিব পাৰিম 250 মিটাৰ মান সমান 1500 মিটাৰ স্কয়ার তেছৱা এফালে মিটাৰ এটা ক্যান্সেল হ'ব অকল H টো থাকিল অকল ইয়াৰ পৰা 250 এফালে আহিলে আমাৰ কি হ'ব হৰণ হ'ব যেটো এফালে কি পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব H টো থাকিল 1500 এইটো এফালে আহিলে কি হ'ব আমাৰ তলত আহি যাব ঠিক আছে এটাকে কাটিলে কি এবাৰ যা এটা শূন্য ক্যান্সেল আর কয় এটো কি মান আছে 150 ডিভাইড বাই 25 এটা মান কিমান বার কাটা যা 25 7 গুণে কিমান আমাৰ হয় 150 অৰ্থাৎ h এর মানে আমি কিমান পাম 7 মিটার এটা আমাৰ কিমান বার কাটা যাব 25 এটা কিমান 6 বার যাব ঠিক আছে অর্থাৎ h এর মান আমার কিমান হবে 6 মিটার ঠিক আছে h আমি কিমান পালো 6 মিটার এটা আমার কি আয়তাকার কোঠালিটার উচ্চতা ঠিক আছে আয়তীয় কোঠালিটার উচ্চতা 6 মিটার ঠিক আছে এইটাই আমার কি সমাধান এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আমাক দিয়া আছে প্ৰশ্নটো কোন এটা পাত্ৰত থকা ৰংখিনি 9.375 বর্গমিটার কালির ঠাই এটুকুরা রং করার বাবে পর্যাপ্ত কোন এটা পাত্রত যিমানখিনি রং আছে সেই রংখিনিৰ দ্বাৰা আমাৰ কি 9.375 বর্গমিটার কালি কি রং কৰিব পাৰি আকৌ 22.5 সেন্টিমিটার বাই 10 সেন্টিমিটার বাই 7.5 সেন্টিমিটার জোকৰ কিমান টুকুৰা এটা ৰং কৰিব পাৰি ঠিক আছে কোন এটা ইটাৰ টুকুৰা যত আমাৰ দৈৰ্ঘ্যটো ইমান প্রস্থ ইমান আর উচ্চতা ইমান দিয়া আছে তেনেকুৱা ইটাৰ টুকুৰা আমি কিমান টুকুৰা এটা ৰং কৰিব পাৰিম এইখিনি ৰঙেৰে ঠিক আছে এই পাত্ৰত থকা ৰংখিনিৰ আমি কিমান টুকুৰা এটা ৰং কৰিব পাৰিম যত আমাৰ ইটাটোৰ সাইজ দিয়া আছে ইমান ঠিক আছে আৰু টোটাল কিমান বর্গমিটার আমি রং কৰিব পাৰি সেই ৰংখিনিৰে 9.375 এতিয়া সব এটা ইটাৰ যদি আমি মোট পৃষ্ঠকালি উলিয়াব পাৰিম তেনেহলে কি কৰিব পাৰিম এই পৃষ্ঠকালিৰে এই টোটাল বর্গমিটার যেটো কালি আছে এটুক যদি হৰণ কৰো তেন্তে আমি কি মোট ইটা সংখ্যা পাই যাম আমি কি কৰিব লাগিব প্ৰথমে এটা ইটাৰ মোট পৃষ্ঠকালি উলিয়াম তাৰ পিছত সেই ইটা টুকুৰাৰ পৃষ্ঠকালিৰে যদি আমি এইটুক হৰণ কৰো তেনেহলে আমি কি টোটাল নাম্বার অফ ইটা বা মোট ইটাৰ সংখ্যা পাব পাৰিম ঠিক আছে প্ৰথমে আমি কি কৰিম ইটা টুকুৰাৰ পৃষ্ঠকালি উলিয়াম আমাক দিয়া আছে কি ইটা টুকুৰাৰ দিক প্ৰস্থ আৰু উচ্চতা দিয়া আছে ইয়াত আমাক দিয়া আছে কিমান 22.5 সেন্টিমিটার সো এটো মিটার লৈ আনিলে আমাৰ কিমান হ'ব দশমিকটো 2 গৰ আগত আহিব 0.225 মিটার ঠিক আছে এটো কেনেকৈ হয় সো যদি সেন্টিমিটাৰত থাকে এটো মিটাৰ লৈ আনিলে আমাক কি কৰিব লাগিব 100 এৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব যেটা 100 ত ডিভাইড কৰিলে দুটা শূন্য আহে সো দশমিকটি কি আকৌ 2 গৰ আগত আহি যাব সো এটো কি হ'ব 0.225 মিটার ঠিক আছে আমাক প্ৰস্থটো ডিমান্ড দিয়া আছে
10 সেন্টিমিটার এটা আকৌ মিটাৰলৈ আহিলে কি হ'ব দশমিকটো 2 কৰাৰ আগত আহিব দশমিক নাই ইয়াত মানে ইয়াত কি হ'ব দশমিক হ'ব এটা 0.1 মিটাৰ উচ্চতা আমাক দিয়া আছে কিমান 7.5 সেন্টিমিটাৰ তো মিটাৰলৈ আনিলে কি হ'ব 0.075 মিটাৰ ঠিক আছে এতিয়া কি এটা টুকুৰাৰ মুঠ পৃষ্ঠকালি উলিয়াব পাৰিম এটুকুৰা ইটাৰ মুঠ পৃষ্ঠকালি কি হ'ব যেহেতু ইটা টুকুৰা কি এটা আয়ত ঘনক আকৃতিৰ হয় গতিকে ইয়াৰ পৃষ্ঠকালিটো কি হ'ব 2 হল LB প্লাস BH প্লাস HL ঠিক আছে এটা আমাৰ কি আয়ত ঘনক এটাৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ এটা আমাৰ কি LB আৰু H এর মান আছে এটা কি অকল বহাই দিলেই হল সমান সমান 2 টো থাকিল L মানে আমাৰ কিমান হয় 0.225 পূৰণ B মানে কিমান 0.1 প্লাস B এর মান কিমান পালো 0.1 পূৰণ H মানে কিমান 0.075 প্লাস আকৌ H মানে 0.075 পূৰণ L মানে 0.225 ঠিক আছে এতিয়া অকল কি ক্যালকুলেশন কৰিব লাগিব সো 0.225 এর লগত 0.1 টো পূরণ কৰিব লাগিব 225 পূরণ 1 1 এর লগত এটো পূরণ গলে এটুই হ'ব অকল দশমিক ইয়াতে আছিল ঠিক আছে টোটাল আমাৰ 4 এর আগত কি দশমিক হ'ব যেহেতু এত তিনটা আছে এটা 0 লগাই দি এর আগত কি দশমিকটি দিব লাগিব সো 2 টো থাকিল এটা আমাৰ কি মান হ'ব 0.0225 প্লাস সিমিলারলি এটো হ'ব দশমিকটা আৰু একবার ভৰাই দিব লাগিব অর্থাৎ কি হ'ব 0.0075 প্লাস এটো পূরণ কৰিব লাগিব কিমান 225 এর লগত 75 পূরণ কৰা 5 5 গুণে 25 এর 5 হাতত থাকিল 2 2 5 গুণে 10 আর 2 12 12 2 হাতত থাকিল 1 2 5 গুণে 10 হাতে নাকে কিমান হয় 11 তার কাটা গল 5 7 গুণে 35 এর 5 3 থাকিল 2 গুণে 14 আর 3 17 হাত 1 থাকিল আর 2 গুণে 14 হাত থাকে মানে 14 1 কিমান হয় 15 ঠিক আছে তো 5 কিমান হ'ব 7 8 6 1 16875 ঠিক আছে আকৌ চোৱা ইয়াত এইটো আমাক চোৱা 3 এর আগত দশমিক আছিল এটো 3 এর আগত দশমিক আছে টোটাল আমাৰ কি 6 এর আগত কি দশমিক হ'ব 1 2 3 4 5 2 3 4 5 ঠিক আছে যেটো 5টা আছে আৰু এটা সন্মুখত 0 লগাই তাৰত কি দশমিকটি দিব লাগিব ঠিক আছে সো আমাৰ ইয়াত কি হ'ব দশমিক 0.16875 0.01685 ঠিক আছে এককটো আমাৰ কিমান হ'ব মিটাৰ স্কয়াৰ 2 টো থাকিল এতিয়া কি গোটেইকেইটা আমাৰ প্লাস কৰিব লাগিব গোটেইকেইটা প্লাস কৰি লও 5 7 5 5 10 8 18 18 8 থাকিল 1 3 10 16 16 6 হাতত থাকিল 8 আর 2 3 তো 4 হবে 0 0 0 0 ঠিক আছে দশমিক থাকিল 0 অর্থাৎ আমি কিমান পালো যোগফলটো 0.046875 কিমান পালো 0.046875 ঠিক আছে আকৌ এটো কি টুৰ লগত কি পূৰণ হৈ আছে পূৰণ কৰিব লাগিব এইটো কি আমাৰ টুৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰা 5 2 গুণ 10 1 থাকিল 7 2 গুণ 14 15 5 1 থাকিল 8 2 গুণ 16 রাখে 17 1 থাকিল 7 2 গুণ 12 13 1 থাকিল 8 9 0 ঠিক আছে তো 0.93750
তাত আমি কিমান পালো 0.09375 কি হ'ব মিটাৰ স্কয়াৰ এটা ইটাৰ টুকুৰাৰ আমি মুঠ পৃষ্ঠকালি কিমান পালো 0.09375 মিটাৰ স্কয়াৰ এতিয়া আমাক কি কৰিব লাগিব এটো পৃষ্ঠকালিৰে আমি যেটো টোটাল বর্গমিটার কালি রং করা যাব এটো কি ডিভাইড কৰিম তেতিয়া আমি কি পাই যাম ইটোৰ সংখ্যাটো পাই যাম ঠিক আছে এটা আমাক লিখিব লাগিব প্ৰথমে পাত্ৰত থকা ৰংখিনি আমি 9.375 বর্গমিটার কালি কি রং কৰিব পাৰি এটা আমি লিখিম পাত্ৰত থকা ৰংখিনি 9.375 মিটাৰ স্কয়াৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত ঠিক আছে টোটাল ইমানখিনি কালি আমাৰ ৰং কৰিব পাৰে এই কালিখিনি ৰংখিনিৰে গতিকে আমাৰ কি হ'ব ৰং কৰিব পৰা ইটাৰ সংখ্যা সমান টোটাল ৰং কৰিব পৰা কালি 9.375 ডিভাইড ইটাৰ টুকুৰাৰ পৃষ্ঠকালি ঠিক আছে 0.09375 এটা যদি আমি হৰণ করি কিমান বাৰ যাব 9375 ঠিক আছে এতে দশমিকটা আমাৰ 3 ঘর আগত আছে এর দশমিকটা আমাৰ 1 2 3 4 5 ঘর আগত আছে ঠিক আছে দশমিকটো যদি আমি পিছলৈ লৈ যাও 2 ঘর তেনেহলে একে হৈ যাব এটা আমি কৰিম 9.375 দশমিকটা এরপর এতে লৈ যাম 9.375 ঠিক আছে যেটা আমি দশমিক 2 ঘর পিছলৈ লৈ গৈছো আমাৰ এটো কি এতে আমাৰ কি হ'ব পূৰণ কৰিব হ'ব এটা কি 10 to the power -2 ঠিক আছে 2 ঘর পিছত দশমিকটো লৈ গৈছো আৰু 10 এর পাওয়ার কি হ'ব -2 আগছ এটো ওপৰত সেম আছে কাটা যাব অল এটো 10 to the power -2 আছে এটো উপৰত যায় কি হ'ব 10 to the power +2 অর্থাৎ এটা আমাৰ কিমান হয় 10 স্কয়ার মানে 100 ঠিক আছে টোটাল আমাৰ কেটু এটা রং করা যাব 100টা এটি আমার কি সমাধান ধন্যবাদ সকলকে